শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ 21 সংখ্যক বাৰ্ষিক পালনাম আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ। শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ কুমাৰপাৰাৰ উদ্যোগত বিশ্ব শান্তিৰ বাবে আয়োজন কৰা 21 সংখ্যক বাৰ্ষিক পালনাম। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই বাৰ্ষিক পালনাম। 21 সংখ্যক বাৰ্ষিক পালনামত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জুৰি শৰ্মা বৰদলৈৰ লগতে বহু গণ্যমান্য ব্যক্তি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে দিনটোৰ বিশেষ কাৰ্যসূচী হিচাপে পুৱা 10 বজাৰ পৰা শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰৰ প্ৰাংগণত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰক্তদান কৰা ব্যক্তিক উক্ত দিনাই অনুষ্ঠিত হ'বলগীয়া ধৰ্মালোচনী সভাত বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে এখনি প্ৰশস্তি প্ৰদান কৰা হ'ব। ৰক্তদান কৰা ব্যক্তিসকলে তেওঁক অথবা তেওঁৰ পৰিয়ালক এবছৰৰ ভিতৰত ৰক্ত লাগিলে সত্ৰৰ তৰফৰ পৰা যোগান ধৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ উদ্যোগত আমাৰ মুখ্যমন্ত্ৰী অসমৰ সুসন্তান আৰু সঁচাকৈ যশস্বী মুখ্যমন্ত্ৰী এজনৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰ আয়োজিত কৰা হৈছে আৰু যথেষ্ট মানুহ আহিছে ৰাইজ আৰু মানুহ দেখিছোঁ। আৰু লগতে আমি এটা কথা ক'ব লাগিব যে এই শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰই এনেও বহুত সামাজিক কামৰ লগত জড়িত আৰু যেতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ লগত কথাটো আহি যায় তেখেতেও ৰাইজৰ সেৱা কৰি ভাল পোৱা আৰু এনেকুৱা যিবোৰ সামাজিক অনুষ্ঠান এই সকলো ৰাইজৰ কামৰ কাৰণে উৎসৰ্গিত। সেইকাৰণে দুটা শক্তি যেতিয়া একেলগে মিলি যায় এজন ব্যক্তি যোনে গোটেই চৰকাৰখনক আমাৰ ৰাইজৰ জনকল্যাণৰ ফালে লৈ গৈ আছে আৰু এনেকুৱা সামাজিক অনুষ্ঠান যিবোৰে ৰাইজৰ সেৱা কৰি গৈছে, এই দুটা যেতিয়া সংলগ্ন হয় বা একেলগে কাম কৰে সমাজখন সঁচাকৈ খুব আগবাঢ়ি যায় আৰু গতিশীল হয় আৰু খুব উন্নয়নৰ ফালে লৈ যাব আৰু আমি আশাবাদী। আৰু ইয়াতে লগতে আমাৰ পালনামো হৈ আছে। প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ থাকক, আমি চবেই প্ৰাৰ্থনা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মংগল হওক, দীৰ্ঘায়ু হওক আৰু তেখেতে যাতে অসমখনক যেনেধৰণৰ নেতৃত্ব দিছে আগলৈকেও দি থাকিব পাৰে আৰু বেছি সক্ষমতাৰে আৰু বেছি সবলতাৰে তেখেতে যাতে নেতৃত্ব দিব পাৰে তাৰে কামনা কৰিছোঁ। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কল্যাণ হেতুকে আমাৰ গুৰুসকলে আধ্যাত্মিক গুৰুসকলে অহৰহ পুৰুষাৰ্থ কৰি আধ্যাত্মিক সমাজ, সুস্থ সমাজ, সংকল্পবদ্ধ এখন দৃঢ় সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে যি যত্ন চেষ্টা কৰিছিল তাৰে আৰ্হিত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই অসমৰ নহয় গোটেই বিশ্বতে সত্ৰ নামঘৰৰ মাধ্যমেদি আধ্যাত্মিক চিন্তা চৰ্চাৰ যি অৱতৰণ ঘটাইছে বা যি বিকাশিত তেওঁ অনুশীলন কৰিছে তাৰ এটা সুন্দৰ পদক্ষেপ হৈছে শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ নামঘৰ। শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ নামঘৰ আধ্যাত্মিক, সামাজিক, সাহিত্য আৰু এটি সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানৰ মাধ্যমেদি অসমৰ নহয় গোটেই ভাৰতৰ বিভিন্ন ক্ষেত্ৰত এই অনুষ্ঠানে বহল ধৰণে আধ্যাত্মিক চিন্তা চৰ্চা প্ৰচাৰৰ লগতে সামাজিক সেৱাত ব্ৰতী হৈ আছে। আৰু এই নামঘৰ সত্ৰৰ প্ৰতি বছৰে আমি এভাগী পালনাম অনুষ্ঠিত কৰি আহোঁ 2-3 ধৰি আৰু প্ৰত্যেক বছৰে পালনামত আমাৰ ব্যতিক্ৰমী কিছু কাৰ্যসূচী থাকে। দুখীয়া আৰ্তদৰাদক আমি সহায়, বিভিন্ন ধৰণৰ সমাজ সেৱা, চিকিৎসাৰ মাধ্যমেৰে আমি কৰ্মসেৱামূলক আমি উদগনি আগবঢ়াই আহিছোঁ। আৰু এইবিলো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শ শিৰগত কৰি আমি শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰত এই মহাপালনাম আয়োজন কৰিছোঁ। 3 দিনীয়া কাৰ্যসূচী। প্ৰথম দিনা আমাৰ নামসমাৰোহ, দ্বিতীয় দিনা আমাৰ সন্ত সন্মিলন সদ্ভাৱনা অনুষ্ঠান আছিল। আজি মাঘ মাহৰ পূৰ্ণিমা তিথি, এই তিথিটোত আমি এই মহাপালনাম ভাগি আমি প্ৰতিষ্ঠা কৰিছোঁ। আজি আয়োজন হৈ আছে, চলি আছে। আৰু এই মহাপালনাম ভাগৰ লগত সংগতি ৰাখি আমি সঁচাকৈ আজি আনন্দিত আপ্লুত হৈছোঁ, কিয়নো আজি এনেকুৱা এটা সুন্দৰ দিনতে, মাঘী পূৰ্ণিমাৰ দিনতে আমাৰ অসমৰ যশস্বী সকলোৰে জনপ্ৰিয় অতি মৰমৰ আপোন মানুহ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন। আৰু এই জন্মদিনটো তেখেতৰ জন্মদিনত আমি প্ৰাৰ্থনাত কিছুমান দুখীয়া শ্ৰেণীক যাতে আমি ব্লাড ডনেশ্যন দি আমি সহায় কৰিব পাৰোঁ। আৰু ব্লাড যদিকে ৰক্তদানে মহান দান, এই কাৰ্যৰ মাধ্যমেদি এজন ব্যক্তিয়ে জীৱন দান পায়
আৰু এই উত্তম কৰ্মটো আজি এনেকুৱা অসমৰ যশস্বী আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ জন্মদিন কৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত লাভ কৰিছোঁ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।